নমস্কাৰ আপোনালোকে চাই আছে অসম বিধানসভা লাইভ সকলোকে মই দৰ্শনা বৰাই স্বাগতম জনাইছো আমাৰ হৈতে আজি উপস্থিত আছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন ডাঙৰীয়া তেখেত দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ইতিমধ্যে শপত গ্ৰহণ কৰিছে তেখেতৰ পৰা সৰুপথাৰ সমষ্টিটোক লৈ তেখেতৰ কি পৰিকল্পনা আছে আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটো দ্বিতীয়টো কাৰ্যকাল আৰু বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনৰ এটো তৃতীয়টো কাৰ্যকাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেনেদৰে কাম কৰি আগবাঢ়ি যাব তেখেতৰ পৰা জানিব বিচাৰিম আপোনাক অভিনন্দন জ্ঞাপন কৰিছো কি সপোন কি পৰিকল্পনা আছে সৰুপথাৰ সমষ্টিটোক লৈ সৰুপথাৰ সমষ্টিটো অসমৰ ভিতৰতে এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি অসম নাগালেণ্ড সীমান্তৰ বহু অঞ্চল সাঙুৰি এই সমষ্টিটো আছে সম্পদ যেনেকৈ আছে সমস্যাও আছে যোৱা সময়ছোৱাত আপুনি দেখিছে যে আমি সৰুপথাৰ সমষ্টিৰ সমস্যাক সম্পদলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু অসমৰ আটাইতকৈ পিছপৰা সমষ্টিটো লাহে লাহে অসমৰ কেইটামান আঙুলিৰ মূৰত লিখিব পৰা খুব ভাল সমষ্টিৰ ভিতৰত সৰুপথাৰ সমষ্টি এটা সমষ্টি হিচাপে পৰিগণিত হ'ল আন্তঃগাঁথনিৰ ক্ষেত্ৰত ক্ৰীড়া শিক্ষা বা বাটপথ সকলো ক্ষেত্ৰতে আমি আজি যথেষ্টখিনি আগবাঢ়ি আহিলোঁ তাতোতকৈ ডাঙৰ কথা যে যোৱা সময়ছোৱাত সীমান্তৰ যিখিনি অবৈধ নাগৰিকে বনাঞ্চলত বাস কৰিছিলে আমি সেইখিনি উচ্ছেদ কৰিছিলোঁ এই অহা 5 বছৰত বাকি থকা উচ্ছেদখিনি সম্পূৰ্ণ কৰিব লাগিব তাকো প্ৰায়োৰিটিৰ ভিত্তিত আমি প্ৰাৰম্ভিকভাৱে সেইখিনি টাৰ্গেট ঠিক কৰি লৈছোঁ প্ৰায় 1200 বিঘা মাটি আমি আইডেন্টিফাই কৰিছোঁ যিখিনি উচ্ছেদ কৰাৰ প্ৰয়োজন আছে আৰু সেই মাটিখিনি খুব সোনকালে আমি উচ্ছেদ কৰি মুক্ত কৰিম তাৰ লগতে এইবাৰ আমি সামাজিক সংস্কাৰৰ এটা আন্দোলন আৰু উন্নয়ন দুইটা সমান্তৰালকৈ আগবঢ়াই লৈ যাব খুজিছোঁ সৰুপথাৰত অবৈধ মদমুক্ত কৰা ড্ৰাগছৰ পৰা সৰুপথাৰৰ নৱপ্ৰজন্মক ৰক্ষা কৰা আমাৰ এটা প্ৰধান উদ্দেশ্য আৰু যোৱা সময়ছোৱাত ইয়াৰ কাৰণে আমি কাম কৰিছোঁ আৰু যথেষ্ট সুফল পাইছোঁ মই এটা কথা ক'ব পাৰোঁ যে এমাহৰ ভিতৰত সৰুপথাৰক আমি অবৈধ সুৰামুক্ত কৰিবলৈ সক্ষম হ'ম প্ৰায় হৈছোঁৱে তাৰ পাছৰ পৰ্যায়ত আমি আশা কৰিম যে চৰকাৰী বিষয়া কৰ্মচাৰীসকলে নতুনকৈ সুৰাৰ যাতে কোনো ধৰণৰ এই প্ৰভুত্ব হ'বলৈ নাপায় তাৰ ব্যৱস্থা ল'ব কাৰণ বিধায়ক হিচাপে 5 বছৰ অকল সুৰাৰ পিছত লাগি থকাটো সম্ভৱ নহ'ব এবাৰ একেবাৰে নাইকিয়া কৰি দিম তাৰ পাছত কিছু আমি চাম তাৰ পাছতো যদি সুৰাৰ প্ৰচলন হয় তেতিয়াহ'লে আমি চৰকাৰী বিষয়া কৰ্মচাৰীসকলক তাৰ বাবে জবাবদিহি কৰিম বা তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব দ্বিতীয়তে উন্নয়নৰ যি ধাৰাটো যোৱা 5 বছৰ হৈছিল অহা 5 বছৰো হ'ব লাগিব অন্ততঃ 2000 যুৱক যুৱতীক সংস্থাপনৰ ৰাস্তা দেখুৱাব পৰাকৈ সৰুপথাৰত আমি এটা নতুন চিন্তা কৰাৰ প্ৰয়াস কৰিছোঁ উদ্যোগেই হওক আত্মসংস্থাপনৰ ব্যৱস্থাই হওক কৃষি অৰ্থনীতি বা ইত্যাদিৰ ক্ষেত্ৰত আমি সৰুপথাৰ নৱপ্ৰজন্মক একত্ৰিত কৰি আমি এটা অৰ্থনৈতিক বিপ্লৱৰো পোষকতা কৰিছোঁ হয় লগতে ক্ৰীড়াৰ ক্ষেত্ৰত সৰুপথাৰ সমষ্টিটো এটা বিখ্যাত সমষ্টি সকলোৱে চিনি পায় লাভলীনা বৰগোহাঁইৰ দৰে অলিম্পিকলৈ যোৱা অলিম্পিকত পদক আনিবলৈ সক্ষম হোৱা খেলুৱৈ সৰুপথাৰ সমষ্টিৰ পৰা ওলাই আহিছে ক্ৰীড়াৰ ক্ষেত্ৰত কিবা তেনেকুৱা ধৰণৰ ষ্টেডিয়াম হওক বা ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব পৰাকৈ যুৱক যুৱতীসকলৰ বাবে কিবা ব্যৱস্থা কৰিম বুলি ভাবিছে নেকি যোৱা 5 বছৰতে আমাৰ কেইবাখনো ষ্টেডিয়াম হৈছে প্ৰায় 6খন ষ্টেডিয়াম আমি নিৰ্মাণ কৰিছিলোঁ অহা 5 বছৰত সৰুপথাৰৰ পৰা মই আজি আপোনাক এটা ঠিক প্ৰতিশ্ৰুতি নহয় আশা দেখুৱাই যাওঁ যে অহা 5 বছৰত অন্ততঃ এছিয়ান গেমছ খেলিব পৰাকৈ সৰুপথাৰৰ পৰা খেলুৱৈ আমি প্ৰস্তুত কৰিম যাতে সৰুপথাৰ খেলুৱৈ অসমক ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰে হয় হয় এজন কৰ্মোদ্যমী মুখ্যমন্ত্ৰীৰ নেতৃত্বত কি ক'ব এবাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰাৰ যোৱা 5টা বছৰ আছিল অসমৰ এটা উন্নয়নৰ নৱজাগৰণ চাৰিওফালে উন্নয়ন হৈছিল আৰু বহু ক্ষেত্ৰত এই উন্নয়নৰ কৰবাত মাত্ৰ পুলিটো ৰোপণহে হৈছিল এই পুলিটো বৰ্গছৈ এই 5 বছৰত দেখা দিব আপুনি এটা মনতে ভাবক কাজিৰঙাত এলিভেটেড কৰিডৰ এই 5 বছৰত সম্পূৰ্ণ হ'ব নুমলীগড়ত ব্ৰহ্মপুত্ৰৰ ওপৰত সুৰংগ হ'ব
28,000 কোটি টকাৰে নিৰ্মাণ কৰি থকা নুমলীগড় শোধনাগাৰ সম্পূৰ্ণ হ'ব। মাজুলী দলং সম্পূৰ্ণ হ'ব। নামৰূপৰ সাৰ কাৰখানা হ'ব। পলাশবাৰী শুৱালকুছিৰ পকী দলং হ'ব। ফুলবাৰী ব্ৰহ্মপুত্ৰৰ ওপৰত পকী দলং হ'ব। গুৱাহাটী ৰিং ৰোড কমপ্লিট হ'ব। এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি জালুকবাৰীলৈকে এলিভেটেড কৰিডৰ হ'ব। গুৱাহাটীৰ পৰা শিলচৰলৈকে এক্সপ্ৰেছ হাইৱে হ'ব। এইখিনি পুৰণা যিখিনি কাম হ'বলৈ গৈ আছে, ছেমি কণ্ডাক্টৰ সম্পূৰ্ণ হ'ব। গতিকে অহা 5 বছৰত কিমানখিনি হ'ব, এয়া মাত্ৰ এটা নমুনা, যিখিনি যোৱা 5 বছৰৰ কামৰ আধাৰত আমি ক'ব পাৰিছোঁ। নতুন পৰিকল্পনা, নতুন চিন্তা চৰ্চাৰে অহা 5 বছৰ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ জিলিকা ৰাজ্য হিচাপে অসম পৰিগণিত হ'ব। বিকাশ আৰু উন্নয়নৰ যি মাপকাঠি, আমি যোৱা 5টা বছৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি দ্ৰুতভাৱে বিকশিত ৰাজ্য হিচাপে পৰিগণিত হৈছোঁ। অহা 5 বছৰ এই ধাৰা অব্যাহত থাকিব বুলি আমাৰ বিশ্বাস। নতুন নতুন পৰিকল্পনা হ'ব। আজি ৰিভাৰ ফ্ৰণ্ট হৈছে, এই ৰিভাৰ ফ্ৰণ্ট কামাখ্যা মন্দিৰলৈকে আগবাঢ়ি যাব। কামাখ্যা মন্দিৰত এটা ধুনীয়াকৈ প্ৰজেক্ট হ'ব, প্ৰজেক্ট কামাখ্যা হ'ব। গতিকে গোটেই অসমখনতে এটা নতুন ৰূপ হ'ব। ডিব্ৰুগড় আমাৰ ছেকেণ্ড যিটো কেপিটেল, দ্বিতীয় ৰাজধানীৰ কাম সম্পূৰ্ণ হ'ব। আমি হয়তো ডিব্ৰুগড়ত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰিম। আগতে আমি কেতিয়াও দেখা নাছিলো যে 8 শিডিউলত অন্তৰ্ভুক্ত নোহোৱা স্বত্তেও এইবাৰ প্ৰায়সকল বিধায়কে বিভিন্ন ভাষাত তেওঁলোকে শপত গ্ৰহণ কৰিছে। যি আমি অষ্টম অনুসূচীৰ কথা কওঁ, অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নোহোৱা ভাষা যেনে ৰাভা, কাৰ্বি, কোচ ৰাজবংশী ভাষাটো তেওঁলোকে শপত গ্ৰহণ কৰিলে। পূৰ্বতে কিন্তু এনেকুৱা কেতিয়াও হোৱা নাছিল। কি ক'ব? এইটো এটা খুব আদৰণীয় বিষয়, কাৰণ সকলোৰে ভাষাৰ লগত এটা আৱেগ জড়িত হৈ থাকে। আজি এটা সময়ত ভাষা জাপি দিব খোজাৰ ফলস্বৰূপে আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি হৈছিল। ভাষা স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হোৱা এটা বিষয়, স্বতঃস্ফূৰ্তভাৱে গ্ৰহণ কৰা এটা বিষয়। গতিকে ভাষাৰ প্ৰতি মানুহৰ খুব আৱেগ জড়িত হৈ থাকে। আজি কাৰ্বি জনগোষ্ঠীয়ে যেতিয়া তেওঁলোকৰ ভাষাত বিধানসভাত শপত গ্ৰহণটো দেখিছে, তেওঁলোক কিমান আৱেগিকভাৱে আনন্দিত হৈছে, বা ৰাভাসকলে বা কোচ ৰাজবংশীসকলে। মই ভাবোঁ এইটো অতি দূৰদৰ্শী সিদ্ধান্ত হৈছে, আৰু এইটো এটা নতুন এটা সিদ্ধান্ত, নজিৰ স্থাপন হৈছে। এই সিদ্ধান্ত ভৱিষ্যতে হয়তো ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যই আদৰণি জনাব। হয়, এইবাৰ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে পুনৰবাৰ নিৰ্বাচিত হৈছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। ইয়াৰ পূৰ্বতেও তেখেত প্ৰায় 6 মাহৰ কাৰণে অসম বিধানসভাৰ অধ্যক্ষ আছিল। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ অধ্যক্ষতাত অসম বিধানসভাই কেনেকুৱা ৰূপ পাব বুলি আপুনি ভাবে? ৰঞ্জিত দাস ডাঙৰীয়া এজন অভিজ্ঞ ব্যক্তি। ৰাজনৈতিকভাৱে হওক, প্ৰশাসনিকভাৱে হওক, তেখেতৰ যথেষ্ট দক্ষতা আছে। মন্ত্ৰী হিচাপে, বিজেপিৰ সভাপতি হিচাপে বা বিধানসভাৰ অধ্যক্ষ হিচাপে তেখেতে নিজৰ কাৰ্যকাল সফলতাৰে পাৰ কৰি গৈছে। তেওঁ প্ৰথমজন ব্যক্তি যি দ্বিতীয়বাৰৰ কাৰণে বিধানসভাৰ অধ্যক্ষ হৈছে। গতিকে তেখেতে খুব নিৰপেক্ষভাৱে আৰু খুব সুশৃংখলিতভাৱে বিধানসভা পৰিচালিত কৰিব, এয়া আমাৰ বিশ্বাস আছে। বিধানসভাৰ মৰ্যাদা, গৰিমা আগতকৈ বৃদ্ধি পাব বা তেওঁৰ দিনত অক্ষুণ্ণ থাকিব, সেই বিশ্বাস আছে। আৰু মই দাস ডাঙৰীয়াক অভিনন্দন জনাইছোঁ, কাৰণ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে, 2টা টাৰ্মৰ বাবে অধ্যক্ষ হোৱা অধ্যক্ষ হিচাপে তেখেতে ষষ্ঠদশ বিধানসভাৰ দায়িত্ব গ্ৰহণ কৰিছে। তেখেতৰ প্ৰতি মোৰ শুভকামনা আছে। ধন্যবাদ।